Hello, good morning. Welcome to our channel, The Gypsy Souls. Aru Tamar Borokun Porise. Tamar Borokun, sorry, Tamar Borok Porise. Aru Ami Borof experience Koibo Karne, Tawang Joakotha. Aji 14th March 2025. Aru Ami sob double prepare. सब रेडी হৈ গৈছিল বাইক ট্ৰিপ কৰিব কাৰণে আৰু এতিয়া বাহিৰৰ ফালে গুজৰি আছে পেকিং মই দেখাই দিয়া কেনেকুৱা হৈছে তাকে মই পেকিং এ অলমোস্ট সব ৰেডি আৰু বলক আপোনালোকক এবাৰ বাহিৰৰ ফালে দেখাও ও বৰষুণ পৰিলে খানি বৰষুণ পৰিলে আৰু ইয়া বাহিৰৰ অৱস্থা गुजरी गुमरी अवस्था में सो आमी बिराट कन्फ्यूज हो आसु बाइक লৈ যাও নে না যাও वेदर फॉरकास्ट যেতিয়া দেখিছো টাউনতো বৰষুণ এইফালেতো বৰষুণ আহিলে আমি একদম বিৰাট কনফিউজ হৈ আছো কি কৰো যাবাৰো তেনেকুৱা হৈছিলে আমাৰ দাৰ্জিলিং ট্ৰিপৰ টাইমত তো ভাই বলে দিও ভাবিছিলো টাউনত বৰফ পৰিছে বাইক লৈ যাম কিন্তু এতিয়া তেনেকুৱা একো যেন লাগা নাই কৰিব পাৰিম যেন তো মই সময় দিওক আমিও ভাবো কি কৰো আৰু আপোনালোকক জনাই আছো যদি ট্ৰিপটো হয় আপোনালোকক আকৌ লগ পাম 8:10 হৈছে এতিয়া আৰু আমি এতিয়ালৈ ৰখি আছো কি কৰো ভাবি লৈ फाइनली आमी डिसाइड কৰিছো যে যাও কোনখিনি গৈ পাও চাও কিন্তু আমি উলাই দিও ঘৰৰ পৰা চাও কিমানখিনিলৈ আমি গৈ পাও এতিয়া মানে এটো টাৱাং ট্ৰিপ হৈ থাকা নাই যিখিনিলৈ যাব পাৰো সেইখিনিলৈ গৈ পাও ট্ৰিপ হৈ গৈছে গতিকে চাও আমি वेदर फोरकास्ट চাইছো টাৱাংতো পুৰা বৰষুণ গতিকে নাজানো আৰু কি হয় কিন্তু বৰ্তমানৰ কাৰণে উলাই দিও বুলি ভাবিছো বলক আৰু গৈ থাকো নেকি আমি এতিয়া উলাই আহিলো টাৱাংলৈ বুলি আৰু ইয়া দেখিছে আপোনালোকে দেখাই কোৱা নিখিনাকৈ বৰষুণ পৰি উঠিছে ৰাস্তা ভিজিয়ে আছে আৰু ৰ'দো নাই তথাপিতো উলাই আহিলো আমি আসলতে কৰবালে যোৱাৰ আগতে বতৰটো অকমান ভাল হলে ভাল লাগে এতিয়া যদিও বৰষুণ পৰা নাই বৰ্তমান কিন্তু ৰ'দো নাই আৰু হেকাৰণে মনটো অকমান হেমেকি আছে তথাপিও এনেকৈ আহি আমি এতিয়া বাইহাটা পালোহি আমাৰ বাইকৰ গ্লাছখন অকমান ঢিলা হৈ গৈছে তো ইয়া স্ক্ৰু ড্ৰাইভাৰ ওলাইছে নটটো টাইট কৰিব মই ৰেকৰ্ডিং কৰিম মোক সুধিছে মই কি কৰিম মই কৈছো মই ৰেকৰ্ডিং কৰিম আই এম ভেৰি সাপোৰ্টিভ পাৰ্টনাৰ ডাৱৰীয়া বতৰৰ মাজে মাজে আমি আহি এতিয়া মঙ্গলদৈ পালোহি আৰু সোঁহাতে মোৰ এয়া মঙ্গলদৈ জিলা কাৰাগাৰ মঙ্গলদৈ ডিসি অফিস রাইট হ্যান্ড সাইডত মোৰ আমি গৈ আছো আৰু ভগৱানৰ কৃপাত এতিয়ালৈ
বতৰ যদিও বেয়া আমি বৰষুণ পোৱা নাই। মংগলদৈৰ পৰা অকণমান আহি আমি বাওঁ চাইডে এটা ৰাস্তা পাইছোঁ গুগল মেপৰ সহায়ত, আৰু এইফালেদি আমি এতিয়া আগবাঢ়িম বালেমু গেটৰ ফাললৈ। এটা ধুনীয়া গাঁৱলীয়া ৰাস্তাৰ মাজেৰে আমি গৈ আছোঁ। ৰাস্তাটোৰ কণ্ডিশ্যনো বহুত ভাল বাৰু, আৰু গ্ৰীনাৰী আছে, পথাৰ আছে, খুবেই ভাল লাগিছে ইয়াৰ মাজেৰে গৈ। এইটো ৰাস্তাত আমি প্ৰথম আহিছোঁ। যোৱাবাৰ আমি যেতিয়া টাৱাং গৈছিলোঁ, আমি তেজপুৰ ছাইডে গৈছিলোঁ, হেপী হলি। আমি যোৱাবাৰ যেতিয়া টাৱাং গৈছিলোঁ ভালুকপুং হৈ গৈছিলোঁ, আৰু এইবাৰ আমি এইটো ৰাস্তা দি আহিছোঁ। আৰু অকণমান দূৰ অহাৰ পাছত এয়া মাকৈ খেতি দেখিছোঁ। আমি এগাল মাকৈ খেতি দেখিছোঁ। মই প্ৰথমবাৰ ইমান বেছি মাকৈ খেতি দেখিছোঁ আৰু বহুত ভাল লাগিলে। চাৰিওফালে এইবোৰ মাকৈ খেতি, যিমান দূৰলৈ দেখি আছোঁ চব মাকৈ খেতি হয় এইবোৰ। গুৱাহাটীৰ পৰা টাৱাং যাবলৈ দুটা ৰাস্তা আছে, এটা তেজপুৰ হৈ ভালুকপুং গেটেৰে আৰু আনটো ওদালগুৰি হৈ বালিমু গেটেৰে। আৰু দুয়োটাৰে ৰাস্তা ভালেই, কিন্তু ডিফাৰেঞ্চটো এইটোৱে যে গুৱাহাটীৰ পৰা যদি চোৱা যায় ভালুকপুং হৈ গ'লে 70 কিলোমিটাৰছমান ডিষ্টেঞ্চটো বেছি হয়, আৰু বালেমু হৈ গ'লে 70 কিলোমিটাৰছ কম হয়। আৰু আজি আমি ওদালগুৰি হৈ বালেমু গেটেৰে যাম। ধুনীয়া ৰাস্তাবোৰৰ মাজে মাজে আমি আগবাঢ়ি গৈ আছোঁ। লাহেকে আমি ভৈৰৱকুণ্ড পাম আৰু। আৰু এয়াই সকলোৰে পৰিচিত অসমৰ ফেমাছ পিকনিক স্পট ভৈৰৱকুণ্ড। আমি আহি ভৈৰৱকুণ্ডত ঠিক এখন গেট পালোঁ, আৰু ইয়াতে লিখা আছে ভূটান মাত্ৰ 500 মিটাৰ আছে। আমি যদি লেফ্ট ফালে যাওঁ তেনেহ'লে আমি ভূটানলৈ যাব পাৰিম, বাট আমি আজি ভূটান যোৱাৰ কোনো প্লেনিং নাই আমাৰ। চ' আমি ষ্ট্ৰেইট যামগৈ বালেমু গেটৰ ফাললৈ। আৰু এয়া আমি গৈ আছোঁ ভৈৰৱকুণ্ডৰ পৰা বালিমু গেটৰ ফালে, আৰু এয়া দেখা পাইছে ৰাস্তা। আমি গোটেই ৰাস্তাটো বহুত ধুনীয়া পালোঁ, আৰু এই ৰাস্তাখিনি সাংঘাতিক বেয়া। মেপতটো আমাক দেখাই আছে আমি মেপৰ বাহিৰত আছোঁ বুলি, আৰু ৰাতি বৰষুণ হোৱাৰ কাৰণে ৰাস্তা বহুত শ্লিপাৰী হৈ আছে, বোকা আৰু বহুত শ্লিপাৰী হৈ আছে। তো ৰোড কণ্ডিশ্যন এইখিনি খুবেই বেয়া পালোঁ আমি। ৰিস্কিয়ে হয় বৰষুণ পৰি থাকিলে বাৰু। এয়া চাওকচোন, ৰাস্তাত গৈ আছোঁ নে কিবা নদীৰ মাজলৈ গৈ আছে একো ধৰিবই পৰা নাই। ৰাস্তা আৰু নৈ দেখোন চব সমান হৈ আছে একেলগে। গৈ থাকোচোন বাৰু। কিন্তু নদীখন ইমান ওচৰতে পাই ভাল লাগিছে কিন্তু বহুত। সেয়া চাওকচোন, নদীখন একদম ওচৰতে বৈ আছে, বহুত ধুনীয়া লাগিছে। এনেকুৱা লাগিছে যেন অকণমান সময় নামি লৈ ইয়াতে ৰেষ্ট কৰিম, কিন্তু আমি অলৰেডি বহুত লেটকৈ ওলাইছোঁ গুৱাহাটীৰ পৰা, গতিকে আমি ৰখিব নোৱাৰোঁ। আৰু ওপৰৰ ফালে আপোনালোকে দেখাই পাইছে বতৰ কেনেকুৱা হৈ আছে, কলা হৈ আছে, ডাৱৰীয়া হৈ আছে এতিয়াও। এনেকৈ আহি আহি আচলতে আমি অকণমান কনফিউজ হৈছোঁ যে আমি ঠিক ৰাস্তাত আহিছোঁ নে নাই। গুগলে যিহেতু আমাক ৰাস্তা দেখাব পৰা নাই, গতিকে আমি অকণমান কনফিউজ হৈছিলোঁ এইফালে আমি আগলৈ যাম নে কি কৰিম।
অৰুণাচললৈ যোৱা ৰাস্তা হয়নে নহয় এইটো একচুৱেলি হয়নে নহয় তাৰপিছত এই আগত যিজন স্কুটি গৈ আছে যিখন স্কুটি গৈ আছে আমি তেখেতকে সুধিলোঁ তেখেতে ক'লে হয় ৰাস্তাটো ঠিকে হয় বুলি আৰু আমি সেইকাৰণে চিধা গৈ আছোঁ আৰু আহি আহি আমি পালোহি এয়াই বালেম গেট আমি বালেমো চেক গেট আহি পাইছোঁ সেইটো চেক গেটটো তাৰপাছত এতিয়া ইয়াতে ILP দেখাব লাগিব আৰু গাড়ী পাৰ্মিট ওলাব লাগিব ILP হানে ওলাই গ'ল মোৰ নোলালে অনলাইন কৰোঁতে গতিকে এতিয়া মেনুৱেলি কৰিব লাগিব গতিকে মই এতিয়া মেনুৱেলি কৰিবৰ কাৰণে গৈ আছোঁ সেইটোতে মেনুৱেলি কৰিবৰ কাৰণে বিশেষ একো নাই আধাৰ কাৰ্ড লাগে পাছপৰ্ট চাইজ ফটো লাগে আছে আমাৰ তাত গতিকে এইটো কাউণ্টাৰ ইয়াতে কৰিব এতিয়া মেনুৱেল ILP ইনে লাইনত ওলাই থোৱা হ'লে ইমানবিলাক জেং নহ'লহেঁতেন তথাপিও নোলালে কালি আমাৰ OTP নাহিলে মোৰ নম্বৰটো OTP নাহিলে গতিকে উপায় নাই আৰু এতিয়া ইয়াতে অকণমান সময় গ'ল বাৰু আমি যিমান পাৰোঁ সোনকালে পাবলৈ চেষ্টা কৰি আছিলোঁ কিন্তু নহ'লগৈ ইয়াতে অকণমান টাইম লাগিব অকণমান মানে মেবি 10-15 মিনিট এক্সট্ৰা গ'ল আৰু এইখিনি কৰোঁতে তাৰপাছত বাকীখিনি চাই লওক ইয়াৰে পৰিৱেশ ধুনীয়া অকণমান টাইম লাগি গ'ল বনাওঁতে আগত মানুহ বহুত আছিলে বাট ফাইনেলি বনি গ'ল আমাৰ ILP আমাৰ মানে মোৰ আৰু তাৰপাছত এতিয়া আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম ইয়াৰ পৰা আৰু 4 ঘণ্টামান লাগিব ন 4.5 ঘণ্টামান লাগিব আৰু বলক আজি বমডিলাত থাকোঁ আৰু বলক আগৰ ৰাস্তা কেনেকুৱা হয় চাওঁ আৰু আমি এতিয়া অফিচিয়েলি অৰুণাচল আহিবৰ কাৰণে ILP আপুনি অনলাইনো এপ্লাই কৰিব পাৰে অনলাইন এপ্লাই কৰিলে লগতেই পাই যাব ILP চাৰ্জেছ অনলাইনত 300ৰ পৰা 500 লয় ডিপেণ্ডিং অন ইয়ৰ ষ্টে আপুনি যদি 3 ডেজৰ ওপৰত থাকে তেনেহ'লে আপোনাৰ 500 ল'ব আদাৰৱাইজ 3 ডেজৰ ভিতৰতে যদি বেক হয় তো 300 ল'ব আৰু অফলাইন বনালেতো গম পাইছেই 150 ৰুপিছতে হৈ যায় অফলাইনত অনলাইন বনালে সুবিধাটো এইটোৱেই যে চেক গেটৰ ঝামেলাটো নাথাকে আৰু সোনকালে হৈ যায় যেনেকৈ আজি আমাৰ অকণমান দেৰি হ'ল 20 মিনিটমানটো ৰখি গ'লোঁ আমি গতিকে অনলাইন বনালে সেইটো এটা সুবিধা হয় আৰু বাকী ৰাস্তা এতিয়ালৈকে আমি এনেকুৱা পাইছোঁ আগত গৈ ভাল হয়নে নাই নাজানো কিন্তু বৰ্তমানলৈকে আমি এনেকুৱাই পাই আছোঁ ৰাস্তা আৰু সৰু সৰু ৰাস্তা এইখিনি বহুত বেয়া বুলি ক'ব নোৱাৰি কিন্তু ভালো নহয় আৰু এয়া আহি ভাল ৰাস্তা পাই গ'লো অৰুণাচললৈ যোৱা এতিয়াহে লাগিছে পাহাৰ ফুৰিব অহাৰ নিচিনা এতিয়া ধুনীয়া ৰাস্তা দেখা আৰম্ভ হৈ গ'ল পাহাৰীয়া ৰাস্তা তেৰা বেকা অকুৱা পকুৱা ৰাস্তা ৰাতিপুৱা আমাৰ যিমানে বেয়া লাগি আছিলে ওলাবৰ সময়ত এতিয়া সিমানে ভাল লাগি আছে আৰু কিন্তু এতিয়া ভোক লাগিছে আমাৰ আৰু প্ৰচণ্ড ভোক লাগিছে ৰাতিপুৱাৰ পৰা আমি একোৱে খোৱা নাই ক'ব গ'লে সোনকালে আহাৰ জোচতে আৰু সেইকাৰণে আমি এতিয়া বিচাৰি আছোঁ যে ক'ত খাবলৈ পাওঁ কিন্তু ৰাস্তা দেখি লগা নাই আমি সোনকালে ক'ৰবাত খাবলৈ পাম যেন কাৰণ দূৰ দূৰলৈ একোৱে দেখা পোৱা নাই আমি অকুৱা পকুৱা ৰাস্তাবিলাকৰ মাজেৰে আহি আমি পালোঁ এখন হোটেল এইটো ৰাস্তাত
বালেমো থ্যাংক ইউ এখন প্ৰথম দেখা পাইছোঁ এইটো ৰাস্তাত আহোঁতে এখন প্ৰথম হোটেল পাইছোঁ আমি আৰু আমাৰ যিহেতু বহুত ভোক লাগিছিলে গতিকে আমি ইয়াতেই সোমাই দিলোঁ খানা বহুত ভাল আছিলে গৰম গৰম ধোঁৱা ওলাই থকা ভাত আছিলে আমি খাই খুব ভাল পালোঁ আৰু এতিয়া আমি ইয়াৰ পৰা যাম ইয়াৰ পৰা এবাৰ কিমান সময় দেখাই আছে 3 ঘণ্টামান আছে চাগে 3 ঘণ্টামান দেখাই আছে আৰু আপোনালোকে ওপৰত চাওক মেঘবিলাক আমি মেঘৰ ওচৰত পাই আছোঁ আৰু লাহে লাহে আৰু চাৰাউণ্ডিংটো এনেকুৱা ভাত পানী খাই লৈ এতিয়া যাওঁ বমদিলালে বলক এতিয়া যদি টোপনি লাগে সেইটোহে ক'ব নোৱাৰোঁ আৰু টোপনি লাগিলে খাবৰ কাৰণে আমি ইমলি চকলেট পালছ লৈ লৈছোঁ ইয়াৰ পৰা গতিকে চাওঁ খুব ধুনীয়া এটা জাৰ্নি বহুত ভাল লাগি আছে বহুত এক্সাইটমেণ্ট আমি বহু দিনৰ পাছত আকৌ বাইক লৈ ওলাই আহিছোঁ আৰু অকমান দূৰ অহাৰ পাছতে আমাৰ ঠাণ্ডা লাগিছে অৰুণাচল পোৱাৰ পাছতে আমাৰ এতিয়া ঠাণ্ডাই জোকাৰি নিছে আৰু তো সেইকাৰণে ভাবিলোঁ আমি গৰম কাপোৰ পিন্ধি লওঁ কিন্তু যিহেতু গৰম কাপোৰ পিন্ধিবৰ কাৰণে ৰখিছোৱে অকমান ফটো ছেশ্যনো হৈ যাওক ফটো ছেশ্যন কৰি মেলি গৰম কাপোৰ পিন্ধি আকৌ যাবলৈ ৰেডি হৈছোঁ আৰু মাজে মাজে এনেকুৱা ধৰণৰ ব্ৰেক ল'ব লাগে যিবিলাকে অকমান ৰিফ্ৰেছ কৰি দিয়ে গৰম কাপোৰ পিন্ধি লৈ আমাৰ এতিয়া আকৌ বাইক অলমষ্ট ৰেডি আৰু আমি এতিয়া ওলাই যাম আকৌ টাৱাঙৰ ফাললৈ অ' মাই গড আৰু এইবিলাকৰ কাৰণে পাহাৰ অহা যায় এইবিলাকৰ কাৰণে টাৱাং অহা যায় এইবিলাকৰ কাৰণে অৰুণাচল অহা যায় কি ভিউ কি মজা লাগিছে এনেকে কুঁৱলীৰ মাজেৰে বাইক লৈ যোৱাৰ আমেজ বেলেগ ইমান ধুনীয়া লেণ্ডস্কেপ ইমান ধুনীয়া ৰাস্তা আৰু লগত নিজৰ পাৰ্টনাৰ আৰু কি লাগে লাইফত ইমান ধুনীয়া ভিউৰ মাজে মাজে পাহাৰত বাইক ৰাইড কৰাৰ মজাই বেলেগ কিন্তু যোনে বাইক ৰাইড কৰে তেওঁ বুজি পাব বহুত এটা বেলেগ মজা লাগে মানে আৰু এই মজাটো ল'বৰ কাৰণে আমি টাৱাং 2 বছৰত 2 বাৰ আহিলোঁ আহি আহি আমি এখন টাউন পাইছোঁ এইখনক কালাকটাং বুলি কয় আৰু আমি ইয়াতে ভাবিছোঁ আমাৰ বাইকখনকো কিছু লাঞ্চ কৰাই লওঁ চ' পেট্ৰল পাম্পত সোমাই আমি ইয়াতে আমি পেট্ৰল ভৰালোঁ বাইকৰ লাঞ্চ হৈ গ'ল ডান আমি যে লাহে লাহে ওপৰলৈ উঠি আছোঁ গম পোৱা গৈ আছে যে আমি এতিয়া ওপৰত আছোঁহি আৰু কি মজা লাগিছে কি ধুনীয়া লাগিছে চাৰিওফালে কুঁৱলী ইমান ডাঠ কুঁৱলী পৰিছে আৰু তাৰ মাজে মাজে আমি বাইক লৈ গৈ আছোঁ তামাম মজা লাগি আছে চাওকচোন আগত ভালকৈ ধৰিবই নোৱাৰি আমি আহি আহি খুব ধুনীয়া জেগা এটা পাইছোঁ গোটেইখিনি ফ্লেগছেৰে ভৰ্তি হৈ থকা ওপৰে তলে আৰু আনি পাকলৈ গৈছে ইমান ধুনীয়া জেগা পাই বহুতেই ধুনীয়া লাগিছে জেগাখিনি মই বেক কেমেৰাৰ পৰা ভিডিঅ' এটা দিম বাৰু কিন্তু চাওক এইটো ডাকু মহাৰাজ তাৰপিছত আমি এতিয়া 4:40 হৈছে
আৰু চেৰগাঁও পাবৰ কাৰণে আৰু 12 কিলোমিটাৰমান আছে ন চেৰগাঁও পাবৰ কাৰণে 12 কিলোমিটাৰমান আছে আৰু তাৰ পাছতে আমি ইমান ধুনীয়া ঠাইখিনি যে দেখিলোঁ ৰখি ফটো উঠিলোঁ আৰু এতিয়া যাওঁ কিন্তু ঠাণ্ডা পৰিছে দেই এতিয়া ঠাণ্ডা লাগিছে অকণমান কঁপাইছে কৰবাত ৰখিলে ফটোশ্বুটটো মেণ্ডেটৰী হয় এটলিষ্ট আমাৰ কাৰণেতো হয় আৰু ইমান ধুনীয়া জেগাত যদি ফটো নুঠো কেনেকৈ হ'ব তো হানিয়ে নিজৰ কামত লাগি গৈছে মোক ঢেৰ ফটো উঠাইছে বেলেগ বেলেগ পোষ্ট দি আৰু ফটোবিলাক সঁচাকৈ বহুত ধুনীয়া হৈছিলে ইয়াতে মই পাৰ্চনেলি পাহাৰত এই বস্তুটো খুব ভাল পাওঁ সন্মুখত এখন ডাঙৰ পাহাৰ কাষত এখন ডাঙৰ পাহাৰ এখন ডাঙৰ পাহাৰৰ কাষেৰে আমি গৈ আছো আৰু তলত একদম বৃহৎ গাঁত আৰু মই খুব ভাল পাওঁ এই বস্তুটো আৰু অলপমান স্লিপ হ'ব পালে ডাইৰেক্ট তলত মজা আৰু আপোনালোকে ৰাস্তাটো দেখি পাহাৰখন দেখি গম পাইছে চাগে ইয়াতে প্ৰচণ্ড লেণ্ডশ্লাইড হোৱাৰ সম্ভাৱনা থাকে গতিকে ৰেইনি ছিজনত বহুত ডিফিকাল্টে হয় আৰু এইবিলাক চব পাহাৰত বহুত লেণ্ডশ্লাইড হয় সন্ধিয়া লাগি আহিছে আৰু আমি আহি পাইছো ৰূপা এই টাউনখনক কয় ৰূপা দূৰত ধিমিকি ধিমিকি জ্বলি থকা লাইট কেইটা মোৰ খুব ধুনীয়া লাগিলে প্ৰায় সন্ধিয়া লাগি আহিছেহি আৰু আমি আহি গ'লো এতিয়া বমদিলাৰ ৰাস্তাটোত আহি এটা ৰাস্তা পোৱা যায় য'ৰ পৰা এফালে বমদিলা টাউনৰ ফালে আহে আৰু এফালে দিৰাঙলৈ যায়গৈ আমি সেই তিনিআলিটোৰ পৰা কাটি আহি লেফ্টৰ চাইডে আহিলোঁ বমদিলা টাউনৰ ফালে আৰু সন্মুখত সেয়া দেখিছে বমদিলা টাউন দূৰত ইমান ধুনীয়া লাইট জ্বলি আছে খুব ধুনীয়া লাগিছে চাওকচোন পুৱা 9 বজাত জাৰ্ণি ষ্টাৰ্ট কৰি এতিয়া বমদিলা পাওঁতে আমাৰ আহি এন্ধাৰেই হ'লহি আৰু সন্মুখত যিখন জিলিকি আছে লাইটেৰে সেইখনে আমাৰ আজিৰ হোটেল আজি আমি ইয়াতে থাকিম এখন হোটেল পাইছোঁহে আমি দেখিবলৈ ধুনীয়া লাগে ঘৰ তাৰপিছত হোটেল দেইচাল নোৰা আৰু গাড়ী পাৰ্ক হৈ গ'ল আমাৰ যাম ভিতৰলৈ হয়নে বলক জিলিকি আছে একেবাৰে আহক আৰু এয়া আমাৰ চেক ইন চলি আছে টাইম বা কেইটা হ'ল ধুনীয়া এফাললৈ উঠি যায় চিৰি আছে এয়া আমাৰ ৰুম আপোনাৰ কি হ'ল ভাগৰ ধুনীয়া ৰুমটো কোজি আৰু আজিৰ যাত্ৰা ইয়াতে শেষ নেকি আজিৰ যাত্ৰা ইয়াতে শেষ আমি বমদিলা পালো আজি পিছতে বমদিলাত ৰুমটো ধুনীয়া ভাল লাগিছে তো গুড নাইট ন গুড নাইট